ৰ'দখনত যে একদম গাটো বেয়া লাগি গৈছে। পাচলি বিকিবলৈ পঠিয়াই দিলে শাহুমাই। এবাৰ ভাবিলে মোক পাচলি বিকিবলৈ যা বুলি কোৱাৰ আগত ঘৰত বোলে এনেই বহি খাব নোৱাৰো, যা বোলে পাচলি বিকিবলৈ পইচা ঘটি আন। কোনো এটা পাচলি কিনাও নাই। মই যে এইবোৰ অভ্যাসেই নাই মোৰ পাচলি বিকা। কি যে গতি হৈছে মোৰ, ইমান ভাল ঘৰ এখনৰ পৰা আহি ইয়াত মই কি কৰিছোহি। কেনেকৈ চিবলৈ গৈছিলে শাহুমাই। পাচলি লাগিব নেকি? পাচলি, বন্ধাকবি, বিলাহী, তাৰপিছতে কেপচিকাম। কোনোৱে ওলাই নাহে দেখোন ঘৰৰ পৰা। এজনী বিতুপন মানুহজনী নহয়নে? ইছ ৰাম ৰাম ৰাম, কেনে কি গতি হৈছে বাৰু বোৱাৰীজনী। পাচলি বিকিবলৈ পঠিয়াই দিলে যে। বাইদেউ পাচলি ল'ব নেকি? পাচলি বিকিবলৈ আহিছোঁ। ৰাতিপুৱাৰ পৰা একোৱে বিক্ৰী হোৱা নাই। তুমি যে পাচলি বিকিছা কথাটো কি? বিতুপনে কি কৰিছে ঘৰত? বাইদেউ, মই পটককৈ চিনিব পৰা নাছিলোঁ। বিতুপনেনো কি কৰিব? সি পকৰী দোকান এখন খুলিম বুলি ভাবি আছে। শাহুমায়ে মোক ক'লে বোলে তই এনেই ভাত খাব নাপাওঁ ইয়াত, তইও কাম কৰি বোলে দুপইচা ঘটিব লাগিব। কি কৰিবি ক বোলে, তইতো বোলে হাজিৰা কৰিবও নোৱাৰ, তই যা বোলে পাচলিকে বিকে বোলে, ঘৰৰ পৰা বাৰীৰ পৰা বোলে পাচলি কেইটামান ছিঙি দিওঁ, সেইবোৰকে লৈ আনিছোঁ। ছোৱালীজনীও দেখি বেয়াহে লাগিছে পাই। কি গতি হৈছে? ইমান ধনী ঘৰ ছোৱালীজনী, টাউনৰ ছোৱালীজনী আহি ইয়াত কি গতি হৈছে তোমাৰ? মই যে জীৱনত এইবোৰ কাম কৰিয়ে পোৱা নাই। মা পাপাৰ ঘৰত থাকোঁতে কিমান আৰামত থাকিছিলোঁ। সেইটো জীৱন এতিয়া মই সদায় মিছ কৰি থাকোঁ। মই এইখন ঘৰ একোৱেই নাপালোঁ, আৰু এতিয়া মোক এনেকৈ ৰ'দত উলিয়াই পঠিয়াই দিছে পইচা ঘটি আনগৈ বুলি। বাইদেউজনী বৰ কিবা দেই। বিতুপনৰ মাকৰ কথা কৈছোঁ। বিতুপনে দুপইচা ঘটি আনিব নহয় ল'ৰা মানুহ। তোমাক আৰু বোৱাৰীজনীকনো এনেকৈ পঠিয়াই দিব লাগেনে? কিনো ক'ব আৰু ভাগ্যৰ লিখন। হ'ব দিয়া, তুমি সেই বিকাইকৈ যোৱা, অকণমান ডাঙৰকৈ চিঞৰিবা, তেতিয়াহে শুনিব মানুহে। মই যাওঁ, মোৰ কাপোৰৰ ব্যৱসায়, কাপোৰ অলপ আনিবলৈ আছে। হ'ব দিয়ক, যাওক দিয়ক। পাচলি লাগিব নেকি? পাচলি। এইখন আকৌ কাৰ গাড়ী আহিলে? আমাৰ ঘৰৰ গাড়ীখনৰ নিচিনা একেই পাই। তই এনেদৰে ৰাস্তাত কি কৰি আছ? পাপা, নক'বা আৰু, মই পাচলি বিকি আছো। কি তই পাচলি বিকিছ? ঘৰত তোক পৰিবলৈ নিদিয়া ছোৱালীজনী ইয়াত আহি পাচলি বিকিছ তই? পাপা, মোক মাফ কৰি দিয়া। মই তোমাক আৰু মাক বহুত অন্তৰত আঘাত দিছোঁ। মই নোকোৱাকৈ এনেকৈ গুচি আহিলোঁ এইখন ঘৰলৈ, এইখন গাঁৱলৈ, আৰু এতিয়া মোৰ ইয়াত দুৰৱস্থা। তোক এইবোৰ কাম কোনে কৰাইছে? সেই ৰাক্ষসটো, সেই বিতুপনক ডিঙিত ধৰি চোঁচৰাই পেলাম মই। সি মোৰ ছোৱালীজনী আনি এয়া দশা কৰিছে। দুদিনমানৰ আগত মই তোৰ ঘৰৰ সন্মুখত আহিছিলোঁ। সন্মুখৰ গেটৰ ওচৰৰ পৰা তোৰ শাহুৱেৰে মোক ঘূৰাই পঠিয়াই দিলে তই ঘৰত নাই বুলি। আহিছিলোঁ। তোৰ শাহুৱেৰে তোক নাই কোৱা নেকি? নাই কোৱা, আৰু মইতো ঘৰতে আছো। মই ক'লো যোৱা নাই পাপা। তাৰ মানে মিছা কথা ক'লে মোক। তই ঘৰতে আছিলি, তই ঘৰত নাই বুলি ক'লে। আজি তোক এইটো অৱস্থাত দেখি মোৰ অন্তৰখনে কিমান কষ্ট পাইছে একমাত্ৰ মই জানো। যদি তোৰ মাৰে আজি তোক এইটো অৱস্থাত দেখিলেহেঁতেন, মাৰে এইখিনিতে ঢলি পৰিলেহেঁতেন, প্ৰেছাৰ হাই হৈ গ'লহেঁতেন, গম পাইছ? বুজিছো। আজি এইটো পৰিস্থিতি দুখী ময়ে ভুল কৰিছোঁ। মই যিখন ঘৰলৈ বিয়া হ'লোঁ, সেইখন ঘৰত মই শান্তি পোৱা নাই অহা দিনৰ পৰা। মই শেষত পইচা ঘটিবলৈ এনেদৰে পাচলি বিকিবলৈ ওলাই আহিবলগীয়া হৈছে। তই এতিয়াই মোৰ লগত ঘৰলৈ ব'ল, এইবোৰ চব পেলা। কিন্তু দেউতা বিতুপন আৰু শাহুমা, শহুৰ দেউতা। চব শহুৰ দেউতা, শাহুৰ মা মাৰো বুলি। মই তোক এইখন ঘৰৰ পৰা লৈ যাম সদায় কাৰণে। মাৰে কান্দি আছে ঘৰত। বিতুপন, সেইটো ৰাক্ষসটো ঠেকেচি মাৰিম। দেউতা, যাবলৈতো ময়ো বিচাৰোঁ, কিন্তু এনেদৰে গুচি যাবগৈ নোৱাৰোঁ একো নোকোৱাকৈ। বহুত চিন্তা কৰিব বিতুপনে। তই মোৰ লগত যাবি নে নাযাওঁ ঘৰলৈ? বিতুপন কৈ নাথাক, পিখাচটোৰ কথা কৈ নাথাক মোৰ আগত। সি তোক ভাল পোৱা হ'লে এনেদৰে তোক পাচলি বিকিবলৈ পঠিয়াই নিদিয়ে ৰাজপথলৈ। যিজনী ছোৱালীক মই বাহিৰলৈ এনেকৈ খোজেৰে আহিবলৈ দিয়া নাছিলোঁ, ঘৰৰ গাড়ীত পঠিয়াওঁ সদায়, সেইজনী ছোৱালীক খোজ কঢ়াই ৰোডখনত পাচলি বিকিবলৈ পঠিয়াইছে সিহঁতি। কিন্তু দেউতা, এনেদৰে গুচি গ'লে ভাল হ'ব জানো? মাৰৰ কান্দি চিন্তা কৰি গা বেয়া। তই মাৰক গা বেয়া বুলি ক'লেও নাযাওঁ নেকি ঘৰলৈ? তোৰ মাৰলৈ মনত পৰা নাই নেকি? বেয়া নালাগে তোৰ? তোক তুলি তালি ডাঙৰ কৰিলে ইমান সৰুৰ পৰা, পাহৰি গলি তই সেই পিখাচটোৰ কাৰণে? গা বেয়া। তই ঘৰখনৰ পৰা ওলাই অহা দিনাখনৰ পৰাই ভালকৈ খোৱা বোৱা কৰাই নাই। ল' প্ৰেছাৰ হৈ গৈছে, দুৰ্বল গোটেইজনী। ব'ল তই মুঠতে এতিয়া। মাৰ গা বেয়া যদি মই যাবগৈ লাগিব। ব'ল, গাড়ীত উঠ ব'ল। আৰু সেই ঘৰৰ কথা, সেই থাৰ্ড ক্লাছ ঘৰৰ কথা ভাবি নাথাকিবি। যি হয় হৈ থাকিব।
তোক এইটো গতি কৰিছে সিহঁতে চাই ল'ম সিহঁতক মই আহ এতিয়া গৈছোঁ দেউতা গৈছোঁ মালে মনত পৰি আছে ড্ৰাইভাৰ গাড়ী বেক কৰা যাওঁ মালে বহুত মনত পৰিছে এই তেজ খাটিজনী এতিয়ালৈকে ওলোৱাহি নাই যে পাচলি বিকিবলৈ পঠিয়ালো এতিয়ালৈকে ওলোৱাহি নাই যাওঁতে কৈ পঠিয়াইছে বোলে হেৰি নহয় যদি পাচলি বিকি বোলে সেই আজি লোকেল মুৰ্গী অকণ খুৱাব না ঘৰলৈ ঘূৰিয়ে নাহিবি বোলো ল'ৰাটোকো কথা লগাই লগাই মোৰ পক্ষে কৰি লৈছোঁ বিটু কথা কৈছোঁ চেলেনা কথা লগাই লগাই সেই বেয়া কৰি লৈছোঁ দেখিব নোৱাৰা হৈছে এতিয়া ভালে আছে তাই তেতিয়া সেই মোৰ মতে চলাই থাকিব পাৰিম মই সিটো কৰ বুলি আজি পঠিয়াই দিছোঁ যা বোলো পাচি দুটা দি পেলাই এই যা বোলো পাচলি বিকে যা তাই কৈছে বোলে হেৰি বোলে সেই শাহুমা দুটা পাচি বোলে মই কেনেকৈ নিম বোলে এটা পাচিহে নিব পাৰিম বোলে এটা পাচি মূৰত উঠাই এটা পাচি হাতত লওঁ বোলো কি কথা ক'বলৈ আহিছা তেনেকৈ আগতে বোলে আমি কলহে কলহে পানী আনিলোঁ এটা বুটা বোলে মূৰৰ ওপৰত লওঁ এটা কলহ বোলো কাষত লৈ আহি থাকোঁতে নোৱাৰিবি নেকি বোলো যা বোলো তেনেকৈ যা পেলালে চাবি বোলো পাচলি এটা যদি পৰে নহয় বোলো ঠেং ভাঙি দিম বুলি কৈছোঁ বৰ একেবাৰে ধনী বুজাই থাকে নিজকে মই আমুকটোহে কৰি পোৱা নাছিলোঁ ঘৰত তামুকটোহে কৰি পোৱা নাছিলোঁ মই বোলো তই বোলো গান খাই বোলো এতিয়া তই এখন ঘৰ কৰি এতিয়া বোলো ইয়াত বোলো যি কওঁ বোলো শাহুৱে চব কৰিব লাগিব কথা হ'ল নি বোলো ঠেং জোকাই ভাত খাবলৈ পাবি বোলো হে ইয়াত ফ্ৰীতে খাই থাকিম তোক গালে গালে কাম কৰ বোলো তেতিয়াহে খাবলৈ পাবি পইচা ঘৰত পঠিয়াই দিছোঁ যা বৰ শকত হৈ গৈছোঁ মই চবেই কৈছে বোলে বোৱাৰী অহাৰ পৰা বোলে তোৰ বৰ সুখ হৈছে বোলে বৰ শকত হৈছ নহ'মনো কেলে চব কাম তাই হাতে কৰাওঁ একোৱে নকৰোঁ আজিকালি মই দলো কি হ'ল কা আপোনালোকৰ সেই নবজন গুচি গ'লগৈ যেন গাড়ী এখনত কি বকিছ কোন নব গুচি গ'ল কেলে আপোনালোকৰ চেলেমা সেই নব গুচি গ'লগৈ মই দেখিছিলোঁ ৰাস্তাতে নীলা গাড়ীখন উঠি গ'লগৈ কেনি গ'লগৈ আকৌ তাই গাড়ীখনত উঠি পেলাই গাড়ীখন কেনেকৈ আছিলে আকৌ গাড়ীখন সেই নীলা আছে ঘন নীলা একদম নীলা গাড়ীখন অঁ যোৱা বেলিকা বাপেক আহোঁতে দুখন ঘন নীলা গাড়ী এখন লৈ আহিছিলে বাপেকে আকৌ আহি পেলাই লৈ গ'লহি নি তাইক গাড়ীখনৰ পৰা শকত মানুহ এটা ওলাইছিলে অকণমান বগাকৈ পেটুৱাকৈ মানুহ এটা চেচ খালে কলিজা বাপেকে আহি পেলাই লৈ গ'লহি ৰাস্তা পাই দেখিছা ছোৱালীজনী নপঠিয়াই ভাল আছিলে দেই নপঠিয়াই ভাল আছিলে পাচলি বিকিবলৈ মানুহটোৱে পূৰা বকি আছিল চেলেমা সেই নব দেউতাখনে সেইজনে চাই ল'ম তাই ল'মকৈ পূৰা বকি আছিলে কি চাই ল'ব আকৌ হে জীয়েক নিজে আহিছে পেলাই আমাৰ ঘৰলৈ আমি মাতি অনা নাই নহয় কি কথা ওলাইছে আকৌ আৰু তাই এনেকৈ গুচি গ'লে নহ'ব নহয় নোকোৱানাবিলাকে মোৰ ল'ৰাটোৰ লগত সেই মন্দিৰত বিয়া পাতি ওলাইছেহি আকৌ আহি পেলাই কথা হ'ল নেকি এটা মই যাওঁ দেই কথাটো ক'বলৈহে আহিলে সৰি বিষটো সেইকাৰণে ইমান দেৰিলৈকে অহা নাই তাই বাপেকৰ লগত গ'লগৈ দেখিছা এনেকৈ গ'লেগৈ নহ'ব নহয় এনেকৈ সম্বন্ধ ছিঙিলে নহ'বতো বিয়া পাতি লৈ পেলাই তেনেকৈ সেই ৰাস্তা পাই লৈ গুচি গ'ল ছোৱালীজনী এদে নহ'ব আধা সম্পত্তি লাগিব মোৰ ল'ৰাই পাব আধা সম্পত্তি তাইক বিয়া পাতিছে তেতিয়া আধা সম্পত্তিক লিখি দিব লাগিব আমাৰ নামত তেতিয়াহে হ'ব আমাৰ পৰি আমাৰ কথা মোৰ ল'ৰাই বিয়া পাতি আহিছে তেনেকৈ সেই বাপেকে লৈ যাবহি নোৱাৰে নহয় ছোৱালীজনী তাকো ৰাস্তা পাই লৈ গুচি গ'লগৈ দেখিছা চাই ল'ব আমাক বোলে কি চাই ল'ব আমাক কি কৰিলোঁ আমি নিজে প্ৰেম কৰিছে মোৰ ল'ৰাৰ লগত ছোৱালী এনে বৰ ভালজনী মোৰ ল'ৰাৰ লগত প্ৰেম কৰিছে গুচি আহিছে এতিয়া কথা হ'ল নেকি কাইলৈকে গৈ আছোঁ মই মহিলা সমিতি মানুহ লগত কাইলৈকে গৈ আছোঁ সিহঁতৰ ঘৰত হুলস্থুল লগাই দিমগৈ গোটেই মানুহ চব পাম মই কথা সিমানেই আকৌ ঘূৰি আহিব লাগিব এখন ঘৰলৈ আমুকিক চিনি পোৱা নাই আকৌ নাই চাইছোঁ আমুকিয়া আকৌ সুদাজনী নহয় ময়ো সেনেকৈ এদিন নহ'ব কাইলৈকে গৈ আছোঁ মই চেলেনা এটা ঘৰলৈ ভয় নকৰোঁ নহয় আমুকি ডেমকৈ গৈ ওলাই দিমগৈ সিহঁতৰ ঘৰত গৈ হুলস্থুল লগাই দিম মই